হৈছে আচলতে SRD শিক্ষকসকলৰ সৈতে বাৰে বাৰে কিয় এই সকল শিক্ষকেই অগ্নি পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হয় এই কথা ভালদৰে বিশ্লেষণ কৰোঁ আহক 2024 চনত যেতিয়া চৰকাৰে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা SRDৰ জৰিয়তে ঠিকাভিত্তিক বা কন্ট্ৰেকচুৱেল শিক্ষকসকলক দুটা বিকল্প দিছিল যে তেওঁলোকে আগৰ ঠিকাভিত্তিক চাকৰিত থাকিব পাৰে বা তেওঁলোকে যি দৰমহা পাই আছিল সেই দৰমহাই চলি যাব পাৰিব কিন্তু তেওঁলোকে যদি স্থায়ী চৰকাৰী চাকৰি ল'বলৈ হয় তেনেহ'লে তেওঁলোকে কন্ট্ৰেকচুৱেল পোষ্টৰ পৰা ৰিজাইন দিব লাগিব আৰু লগতে প্ৰায় প্ৰতি মাহে 10ৰ পৰা 18000 দৰমহা তেওঁলোকৰ কমি আহিব আৰু এজন সাধাৰণ শিক্ষকৰ বাবে প্ৰতি মাহে ইমান এটা মোটা অংশ দৰমহাৰ পৰা যদি কমি আহে তেওঁৰ বাবে বৰ সহজ কথা নহয় কিন্তু তথাপিও তেওঁলোকে ভাবিলে যে আজি অলপ কম দৰমহা হ'লেও যদি চৰকাৰী চাকৰিটো স্থায়ী হয় পাৰ্মানেণ্ট হয় তেনেহ'লে ভৱিষ্যতৰ কাৰণে তেওঁলোক সুৰক্ষিত হ'ব আৰু সেইবাবে প্ৰায় 15000 শিক্ষকে বেছি দৰমহাৰ কন্ট্ৰেকচুৱেল চাকৰিটো এৰি পাৰ্মানেণ্ট চৰকাৰী চাকৰিটো বাছি লৈছিল কিন্তু আজি 2 বছৰৰ পিছত সেই একেই কেইজন শিক্ষকে আকৌ অগ্নি পৰীক্ষা দিবলগীয়া হৈছে কাৰণ স্থায়ী চৰকাৰী শিক্ষক হিচাপে যেতিয়া নিযুক্তি পোৱা হয় তেতিয়া আন নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ সৈতে একেদৰে ফিন আসাম পোৰ্টেলৰ জৰিয়তে দৰমহাটো তেওঁলোকে পায় কিন্তু হঠাতে চৰকাৰে SRDৰ ৰেগুলাৰাইজড শিক্ষকসকলৰ বাবে দৰমহা প্ৰদানৰ ক্ষেত্ৰত SNA স্পৰ্শ বুলি এটা মডিউল ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল'লে যাৰ বাবে শিক্ষকসকল বহুত বেছি উদ্বিগ্ন হৈ পৰিলে শিক্ষকসকলৰ ভয়টো কেৱল দৰমহা ক'ৰ পৰা আহিব সেইটো নহয় তেওঁলোকৰ মূল প্ৰশ্নটো হ'ল যে আমি যদি এতিয়া নিয়মীয়া চৰকাৰী কেডাৰৰ কৰ্মচাৰী তেন্তে আমাৰ দৰমহা প্ৰদানৰ ব্যৱস্থাটো কিয় কেন্দ্ৰীয় আঁচনিৰ জৰিয়তেহে হ'ব লাগে তেওঁলোকৰ আশংকা হৈছে যদি আজিৰ এই প্ৰশাসনিক ব্যৱস্থাই কাইলৈ তেওঁলোকৰ চাকৰি ষ্টেটাছ সাৰ্ভিস কণ্ডিশ্যন বা অধিকাৰৰ ওপৰত কোনো প্ৰভাৱ পেলায় তেন্তে তেওঁলোকে যিটো সিকিউৰিটিৰ বাবে আগৰ বেছি দৰমহা কন্ট্ৰেকচুৱেল পোষ্টটো এৰিছিলে সেইটোতো অথলে যাব আৰু তেওঁলোকৰ এই ভয়টো সম্পূৰ্ণৰূপে উপেক্ষা কৰিব নোৱাৰি কাৰণ এই শিক্ষকসকলে কেইবা বছৰ ধৰি অনিশ্চয়তাৰ মাজতে কাম কৰি আহিছে এবাৰ পাৰ্মানেণ্ট ষ্টেটাছ পোৱাৰ আশাত দৰমহা ত্যাগ কৰিলে আৰু এতিয়া পুনৰ নিজৰ চাকৰি ভৱিষ্যতক লৈ প্ৰশ্ন উঠিছে এই ক্ষেত্ৰত অসম চৰকাৰে কি যুক্তি দিছে চাওঁ আহক চৰকাৰৰ মন্তব্য অনুসৰি SNA স্পৰ্শলৈ দৰমহা প্ৰদানৰ ব্যৱস্থা স্থানান্তৰ কৰাটো শিক্ষকসকলৰ পুনৰ কন্ট্ৰেকচুৱেল বা স্কিম ৱৰ্কাৰ হিচাপে গ্ৰহণ কৰাটোৰ সিদ্ধান্ত নহয় এইটো মূলতঃ কেন্দ্ৰীয় আঁচনিৰ ধনৰ ফ্লো ফাইনেন্সিয়েল মেনেজমেণ্ট আৰু সময়মতে দৰমহা প্ৰদানৰ সৈতে জড়িত এক প্ৰশাসনিক কাৰিকৰী ব্যৱস্থাহে আৰু চৰকাৰৰ যুক্তি হৈছে পে ৰুট সলনি হৈছে মানি চাকৰি ষ্টেটাছ সলনি হোৱা নুবুজায় আৰু চৰকাৰৰ ফালৰ পৰা এইটো স্পষ্ট কৰা হৈছে যে শিক্ষকসকলৰ নিয়মীয় চাকৰি সুৰক্ষিত হৈ থাকিব আৰু তেওঁলোকৰ দৰমহা বা সাৰ্ভিস বেনিফিটছবিলাকো কাটি পেলোৱা কেতিয়াও নহয় কিন্তু শেহতীয়াকৈ আকৌ অসম চৰকাৰে স্পষ্টীকৰণ দিছে যে SRDৰ ৰেগুলাৰাইজড শিক্ষকসকলৰ দৰমহা ট্ৰেজাৰীৰ জৰিয়তেহে মুকলি কৰি দিয়া হ'ব আগৰ দৰে এতিয়া SNA স্পৰ্শৰ বাহিৰত শিক্ষকসকলৰ দৰমহা নিয়মীয়াকৈ প্ৰদান কৰিব পৰাকৈ স্থায়ী স্যালাৰি পেমেন্ট মেকানিজম গঢ়ি তোলাৰ বিভাগে ইতিমধ্যে কাম হাতত লৈছে কিন্তু প্ৰশ্নটো হৈছে যে এই শিক্ষকসকলৰ লগত ইমান দিনে ধৰি এনেধৰণে হেতালি কিয় খেলা হৈছে নিজৰ প্ৰাপ্য দৰমহা আৰু স্থায়ী চাকৰিৰ বাবে শিক্ষকসকলে বাৰে বাৰে কিয় অনিশ্চয়তা অপেক্ষা আৰু পৰীক্ষাৰ মাজেৰে যাবলগীয়া হৈছে যিসকল শিক্ষকে বছৰ বছৰ ধৰি ছাত্ৰ ছাত্ৰীক পঢ়াই আহিছে আমাৰ দেশৰ ভৱিষ্যত গঢ়িছে এই পুণ্য বৃত্তিৰ লগত তেওঁলোক জড়িত হৈ আছে এই সকলে আকৌ দৰমহা আৰু চাকৰিৰ ক্ষেত্ৰত ইমান অনিশ্চয়তা ভুগিবলগীয়া হয় এয়া কেৱল দৰমহা পোৱাৰ বিষয় নহয় এয়া হৈছে হাজাৰ হাজাৰ শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱন জীৱিকাৰ সৈতে জড়িত এটা ডাঙৰ প্ৰশ্ন